Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু আহি থকা DME এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আৰু এইটো হৈছে পাৰ্ট নম্বৰ 18। যদি কোনোবাই আগৰ ভিডিঅ' চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। বলক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন সুধিছে ইয়াত। অপশ্যন দি আছে মানস, নামেৰি, ওৰাং, কাজিৰঙা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইখনমান ইম্পৰ্টেণ্ট পইণ্ট জানি থোৱা হওক। কাজিৰঙাখনক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে 1908 চনত। এইটো ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল। 1974ত ঘোষণা কৰা হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে, আৰু 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে কাজিৰঙাক। চ' মনত ৰাখিব 1908 চনত ৰিজাৰ্ভ ফৰেষ্ট, 1974 চনত নেশ্যনেল পাৰ্ক, 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। নেশ্যনেল পাৰ্কৰ ওপৰত এখন কুৱেশ্যন আহে, চ' ইম্পৰ্টেণ্ট হয়, পইণ্টকেইটা চাই যাব। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হোষ্টেড দ্য G7 ছামিট ইন 2023? কোনখন দেশে 2023 চনত G7 সন্মিলনখন আয়োজন কৰিছিল? অপশ্যন দি আছে জাৰ্মানী, ফ্ৰান্স, জাপান, ইণ্ডিয়া। প্ৰথমে জানিলোঁ আহক G7 সন্মিলনখনত কিমানখন দেশ আছে। ইয়াত মুঠ 7খন কাণ্ট্ৰি জড়িত হৈ আছে। সেইকেইখন হৈছে জাৰ্মানী, ফ্ৰান্স, জাপান, কানাডা, UK, US আৰু ইটালী। এই 7খন দেশ G7 সন্মিলনখনৰ অন্তৰ্গত। চ' অপশ্যনত দি আছে ভাৰত, এইটোতো হ'বই নোৱাৰে, এই তিনিটাৰ ভিতৰত এটা হ'ব। চ' ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, জাপান। 2023 G7 সন্মিলনখন জাপানত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য কন্দৰীয়া মহাদেৱ টেম্পল লোকেটেড? কন্দৰীয়া মহাদেৱ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন দি আছে উদয়পুৰ, খজুৰাহো, ঔৰংগাবাদ, দেৱগড়। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, খাজুৰাহো। খাজুৰাহোত কন্দৰীয়া মহাদেৱ মন্দিৰখন অৱস্থিত, আৰু এই মন্দিৰখন মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, ডিউৰিং এনচিয়েণ্ট আছাম হুইচ ৰিভাৰ চাৰ্ভড এজ দ্য ৱেষ্টাৰ্ণ বাউণ্ডেৰী অফ আছাম? প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিম সীমা হিচাপে আছিল? অপশ্যন কেইটা দি আছে কৰতোৱা, ৰূপহী, সোণকোহ, ভৰালী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, কৰতোৱা। কৰতোৱা নদীখন অসমৰ পশ্চিম সীমা হিচাপে আছিলে। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ দ্য পাল ডাইনেষ্টি অফ কামৰূপ? কামৰূপৰ পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দি আছে জয়পাল, হৰ্ষপাল, ব্ৰহ্মপাল, বীৰপাল। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, ব্ৰহ্মপাল। কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপালে। লগতে আপোনালোকে কনফিউজ নহ'ব, যদি পাল বংশ ভাৰতৰ সুধিলে হয় তেতিয়াহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'লে হয় গৌপালা। ভাৰতত পাল বংশ প্ৰতিষ্ঠা কৰিছিলে গৌপালে, আৰু কামৰূপত প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপালে। লগতে মনত ৰাখিব কামৰূপৰ পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে, মানে পাৱাৰফুল ৰজা আছিলে ধৰ্মপাল। ধৰ্মপাল আছিলে শক্তিশালী ৰজা, আৰু শেষৰজন ৰজা আছিলে জয়পাল। শেষৰজন ৰজা আছিলে জয়পাল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ মেডেল ইন পেৰা অলিম্পিক গেমছ? পেৰা অলিম্পিক খেলত পদক জয় লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন দি আছে দীপা ফগট, দীপা মালিক, চাইনা নেহৱাল, সৰোজিনী গুপ্তা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, দীপা মালিক। তেখেতে পেৰা অলিম্পিক খেলত প্ৰথমটো পদক লাভ কৰিছিলে এজন মহিলা হিচাপে। নেক্সট কুৱেশ্যন, হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ পেৰা অলিম্পিক গ'ল্ড মেডেল? পেৰা অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন দি আছে অৱনী লেখৰা, পাৰুল পাৰ্মা, ভৱিনা পেটেল আৰু দীপা মালিক। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, অৱনী লেখৰা। তেখেতে পেৰা অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিলে প্ৰথম ভাৰতীয় হিচাপে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক টাইটেল ইণ্ডিয়া উইন্স ফ্ৰীডম? ইণ্ডিয়া উইন্স ফ্ৰীডম শীৰ্ষক কিতাপখনৰ লেখক কোন? অপশ্যন দি আছে মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদ, জৱাহৰলাল নেহৰু, জয়প্ৰকাশ নাৰায়ণ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, মৌলানা আবুল কালাম আজাদ। তেখেতে ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যন,
হু ৱাজ দ্য অথৰ অফ তুগলকনামা তুগলকনামাৰ লেখক কোন আছিল অপশ্যন দিছে আমিৰ খসৰু আমিৰ হাছান দেলভি আল বেৰনি মিহনাজ উজ চিৰাজ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ আমিৰ খসৰু তেখেতে তুগলকনামাখন লিখিছিলে নেক্সট কুৱেশ্যন হু ৱাজ chosen as the brand ambassador of GST GSTৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিযুক্তি কৰা হৈছিল অপশ্যন দিয়া আছে শিল্পা শেট্টি শ্বাহৰুখ খান অমিতাভ বচ্চন দীপিকা পাডুকন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি অমিতাভ বচ্চন তেখেতক GSTৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিৰ্বাচন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াত অপশ্যন দি আছে গোপীনাথ বৰদলৈ ভূপেন হাজৰিকা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নান অফ দ্য এবভ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈদেৱ ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে গোপীনাথ বৰদলৈদেৱ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ বলক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ব্ৰিটিছ সভাপতি কোন আছিল অপশ্যন দি আছে জিঅৰ্জ ইউল উইলিয়াম ৱেডাৰব্ৰান A.O. হোম হেনৰী কটন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ জিঅৰ্জ উল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ব্ৰিটিছ সভাপতি আছিলে জিঅৰ্জ উল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিলে 1885ত নেক্সট কুৱেশ্যন পুনা পেক্ট 1932 ৱাজ চাইন বিটুইন পুনা চুক্তি 1932 চনত কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল অপশ্যন দি আছে বি আৰ আম্বেদকাৰ মহাত্মা গান্ধী বি আৰ আম্বেদকাৰ জৱাহৰলাল নেহৰু মহাত্মা গান্ধী এম চি ডোলাণ্ড মহাত্মা গান্ধী ভাইচৰয় ইৰভিন ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ডক্টৰ বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত 1932 চনৰ পুনা চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য গ্ৰীক এম্বেচেডৰ প্ৰেজেণ্ট ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত উপস্থিত আছিল অপশ্যন দি আছে চেলিকাছ ডায়ামেকাছ প্লিনি মেগাষ্টেনিছ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি মেগাষ্টেনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত গ্ৰীক ৰাষ্ট্ৰদূত মেগাষ্টেনিছ উপস্থিত হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল অপশ্যন দি আছে ভৱেন্দ্ৰনাথ শইকীয়া নৱকান্ত বৰুৱা যোগেশ দাস মহিম বৰা ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হৈছে ভৱেন্দ্ৰনাথ শইকীয়াদেৱ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছাম বিলাসিনী নিউজ পেপাৰ অসম বিলাসিনী সংবাদ পত্ৰৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন দিছে নাথান ব্ৰাউন শ্ৰীধৰ ওঝা হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি শ্ৰীধৰ ওঝা অসম বিলাসিনী সংবাদ পত্ৰৰ প্ৰথম সম্পাদক আছিলে শ্ৰীধৰ ওঝা অসম বিলাসিনী সংবাদ পত্ৰখন প্ৰকাশ পাইছিলে 1871 চনত মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ পলিচি DPSP have been taken from the constitution of which country নিৰ্দেশাত্মক নীতি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশ্যন দি আছে ৰাছিয়া আয়াৰলেণ্ড জাৰ্মানী আমেৰিকা ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি আয়াৰলেণ্ডৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ পলিচি লোৱা হৈছে আৰু এই DPSPখন ভাৰতৰ সংবিধানৰ পাৰ্ট নম্বৰ 4ত উল্লেখ কৰা আছে ভাৰতৰ সংবিধানখনত 12টা পাৰ্ট আছে তাৰে 4 নম্বৰ পাৰ্টত DPSP উল্লেখ আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং আৰ্টিকল ষ্টেট ইলেকশ্যন অফ এ প্ৰেচিডেণ্ট নিম্নলিখিত কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন বিষয়ে কোৱা আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি আৰ্টিকল 54 আৰ্টিকল 54ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰা আছে লগতে মনত ৰাখিব আৰ্টিকল 52 কৈছে যে ভাৰতৰ এখন ৰাষ্ট্ৰপতি বা প্ৰেচিডেণ্ট থকাটো দৰকাৰ নেক্সট কুৱেশ্যন ওৰাং ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন দ্য ইয়াৰ ওৰাঙক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে গণনা কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি 1999ত নেক্সট কুৱেশ্যন কেলচিফেৰল ইজ দ্য কেমিকেল নেম অফ হুইচ ভিটামিন কেলচিফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম অপশ্যন কেইটা দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি
ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ একেটা কুৱেশ্যন আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।